হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজি হৈছে আমাৰ যিটো আছাম টেটৰ জিকে চিৰিজ আমি ষ্টাৰ্ট কৰিছিলোঁ ষ্টেটিক জিকেৰ ওপৰত, তাৰ দ্বিতীয়টো ভিডিঅ'। তাৰ আগত যদি আপোনালোকে পাৰ্ট 1 চোৱা নাই, দেন মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ফাৰ্ষ্ট পাৰ্ট 1টো চাই ল'ব। চ' আজি হৈছে আমাৰ দ্বিতীয়টো ভিডিঅ', চ' ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে যিমানটা কুৱেশ্যন আছে আপোনালোকে সেই গোটেইকেইটা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা কাৰেক্ট কৰিছে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব, বহুতো কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এড কৰা হৈছে। চ' প্ৰথমটো কুৱেশ্যন হৈছে দ্য মোৱামৰীয়া ৰিভিলিয়ন ডিউৰিং দ্য আহোম ৰেইন প্ৰাইমেৰলি ইনভলভড হুইচ কমিউনিটি। চ' কোনটো কমিউনিটি জড়িত হৈ আছিলে যিটো নেকি আমাৰ মোৱামৰীয়া ৰিভিলিয়ন হৈছিলে আহোম সাম্ৰাজ্যত। চ' ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে কোচ ৰাজবংশী, মটক, ডিমাচা নে বড়ো। চ' আপোনালোকে মনত ৰাখিব মটকসকল জড়িত হৈ আছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য নামঘৰ ৱেৰ ইণ্ট্ৰডিউচড বাই হুইচ আছামিজ চেণ্ট। চ' কোনে নামঘৰ ইণ্ট্ৰডিউচ কৰিছিলে। ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ নে দামোদৰদেৱ। আপোনালোকে মনত ৰাখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছিলে নামঘৰ ইণ্ট্ৰডিউচ কৰিছিলে, নামঘৰ সৃষ্টি কৰিছিলে। ঠিক আছে। নেক্সট হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য আছাম একৰ্ড চাইন। চ' অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে। ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে 1980, 1983, 1985 নে 1987। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব 1985। আৰু ডেটটো মই ইয়াত লিখি দিছোঁ, ডেটটো হৈছে 15 আগষ্ট। আপোনালোকে মনত ৰাখিব ডেটটো। ইয়াত মেইনলি আছাম ৰিলেটেড কিছুমান ষ্টেটিক জিকে উল্লেখ কৰা হৈছে, আৰু দেন আমাৰ নেশ্যন ইণ্ডিয়াৰ কিছুমান জিকে উল্লেখ কৰা হৈছে, আৰু ওল্ড জিকেও উল্লেখ কৰা হৈছে। চ' ব'লক নেক্সট কুৱেশ্যনটো হৈছে দ্য আছামিজ ফেষ্টিভেল বৈশাখু ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব। চ' যিটো আমাৰ বৈশাখু ফেষ্টিভেল আছে সেইটো প্ৰধানতঃ কোনটো জনগোষ্ঠীয়ে পালন কৰে, আৰু সেই জনগোষ্ঠীটোৰ সেইটো প্ৰধান উৎসৱ হয়। বৈশাখুটোৰ প্ৰধান উৎসৱ হয়। চ' কোনটো জনগোষ্ঠীৰ হয়। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে বড়ো, ৰাভা, ডিমাচা নে কাৰ্বি। চ' আপোনালোকে মনত ৰাখিব বড়োসকলে পালন কৰে বৈশাখু, আৰু বড়োসকলৰ যদি আপোনালোকৰ সোধে যে প্ৰধান উৎসৱ কি, তেন্তে আপোনালোকে ক'ব লাগিব বৈশাখু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ইন আছাম ইজ ন'ন এজ দ্য গ্ৰেনেৰী অফ আছাম। গ্ৰেনেৰী অফ আছাম মানে কোনখন ডিষ্ট্ৰিক্টক অসমৰ শস্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। চ' ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে নগাঁও, যোৰহাট, ডিব্ৰুগড় নে বৰপেটা। চ' আপোনালোকে মনত ৰাখিব নগাঁও ডিষ্ট্ৰিক্টক কোৱা হয়। লগতে মৰিগাঁও ডিষ্ট্ৰিক্টকো কোৱা হয়, আপোনালোকে সেইটোও মনত ৰাখিব। নেক্সট হৈছে হু ৰোড কীৰ্তন ঘোষা, ওৱান অফ দ্য মষ্ট ৰিভাৰ্ভড ৰিলিজিয়াছ টেক্সট অফ আছাম। চ' কীৰ্তন ঘোষা কোনে লিখিছিলে, বহুত এটা কমন কুৱেশ্যন কিন্তু আহি যাব পাৰে। ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দামোদৰদেৱ নে অনিৰুদ্ধদেৱ। চ' মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাও লিখিছিলে। নেক্সট হৈছে হুইচ ইজ দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম। অসমৰ যিমানখিনি অভয়াৰণ্য আছে, বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত আটাইতকৈ পুৰণি অভয়াৰণ্যটোৰ নাম আমি ক'ব লাগে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে মানস, কাজিৰঙা, গৰমপানী নে পবিতৰা। চ' আপোনালোকে মনত ৰাখিব অল্ডেষ্ট অভয়াৰণ্য হৈছে গৰমপানী। চ' কাজিৰঙাটো এতিয়া অভয়াৰণ্য নহয়, কাজিৰঙা, মানস এই দুটা এতিয়া নেশ্যনেল পাৰ্ক হয়। চ' গৰমপানী অভয়াৰণ্য, আৰু গৰমপানী অভয়াৰণ্য যদি আপোনালোকক সোধে যে কোনটো ডিষ্ট্ৰিক্টত আছে, দেন এনচাৰটো হৈ যাব আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে গৰমপানী অভয়াৰণ্য। নেক্সট হৈছে হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল ইন 1905। বংগ বিভাজন যেতিয়া হৈছিলে তেতিয়া ভাৰতৰ ভাইচৰয় কোন আছিলে, মানে ব্ৰিটিছসকলেই হয়, সেইটো সময়ত ভাইচৰয় কোন আছিলে। ইয়াৰ আমাৰ অপশ্যন হৈছে লৰ্ড কাৰ্জন, লৰ্ড ৰিপন, লৰ্ড মিণ্টো নে লৰ্ড হাৰ্ডিং। চ' ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব লৰ্ড কাৰ্জন। আপোনালোকে যদি একজেক্ট ডেটটো জানে কিমান তাৰিখে বংগ বিভাজন হৈছিলে, চ' আপোনালোকে সেইটো কমেণ্টত জনাব। আৰু এইটো এটা বহুতেই বেছি ঐতিহাসিক ঘটনা হয়। চ' আপোনালোকে সেইটো ঘটনাৰ ৰিলেটেড যিমানখিনি পাৰিলে চাই যাব। এইটো আমাৰ ইণ্ডিয়াৰ ষ্টেটিক জিকেত পৰি যায়। ইয়াৰে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ মাউণ্টেইন ৰেইন ইজ অলছ' ন'ন এজ দ্য ব্লু মাউণ্টেইনছ। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে সাতপুৰা, নীলগিৰি, আৰাৱলী নে বিন্ধ্যা। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব নীলগিৰি। নামৰ পৰা আমি ধৰিব পাৰোঁ নীলগিৰি, নীল মানে হৈছে নীলা, চ' ব্লু মাউণ্টেইনছ বুলি নীলগিৰিক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন হুইচ ইয়েৰ। ভাৰত ত্যাগ আন্দোলন কিমান চনত কৰা হৈছিলে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1939, 1942, 1945 নে 1935। চ' আপোনালোকে মনত ৰাখিব ভাৰত ত্যাগ আন্দোলন কিমান চনত কৰা হৈছিলে, 1942ত কৰা হৈছিলে। 1942 চনত ভাৰত ত্যাগ আন্দোলন কৰা হৈছিলে, কুইট ইণ্ডিয়া মুভমেণ্ট। আজিৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য চাৰ মিনাৰ ৱাজ বিল্ড বাই হুইচ ৰুলাৰ। চাৰ মিনাৰ কোনে বনাইছিলে।
ইয়াৰে আমাৰ অপশ্যন নম্বৰ হৈছে কুলি কুতুব শ্বাহ, আকবৰ, হুমায়ুন নে ইব্ৰাহিম আদিল শ্বাহ। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব কুলি কুতুব শ্বাহ। কুলি কুতুব শ্বাহে চাৰমিনাৰ বনাইছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য এনচিয়েণ্ট ইউনিভাৰ্চিটি অফ নালন্দা ৱাজ ডেষ্ট্ৰইড বাই হুইচ ইনভেডাৰ। কোনে নালন্দা ইউনিভাৰ্চিটিটো ডেষ্ট্ৰইড কৰি দিছিলে? চ' মোৰ মতে মই পাৰ্চনেলি এইটো মানো যে এইটো আমাৰ ইতিহাসৰ আটাইতকৈ বেছি ব্লেক ডে বুলি আমি ক'ব লাগিব। এইটো আমাৰ ইতিহাসৰ আটাইতকৈ বেছি বেয়া দিন। নালন্দা বিশ্ববিদ্যালয় য'ত নেকি ভাণ্ডাৰ আছিলে কিতাপৰ, য'ত নেকি ডাঙৰ ডাঙৰ চহৰৰ পৰা ডাঙৰ জেগাৰ পৰা কাণ্ট্ৰিৰ পৰা আহি পেলাই মানুহে আমাৰ নালন্দা ইউনিভাৰ্চিটিত আহি পেলাই পঢ়িছিলে। সেই নালন্দা ইউনিভাৰ্চিটিটো ডেষ্ট্ৰয় কৰি দিয়া হৈছিলে। চ' কোনে ডেষ্ট্ৰয় কৰিছে সেইটো আমাক সুধিছে। মাহমুদ অফ গজনী, বখতিয়াৰ খিলজী, তিমুৰ নে মহম্মদ বিন তুগলক। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব বখতিয়াৰ খিলজী। চ' এইটো এটা বহুতেই বেয়া ঘটনা কৰিছিলে বখতিয়াৰ খিলজীয়ে, যে নালন্দা ইউনিভাৰ্চিটিটো ডেষ্ট্ৰয় কৰি দিছিলে। আমাৰ ভাৰতীয় ইতিহাসৰ আটাইতকৈ বেয়া দিন বুলি ক'ব লাগিব। ইমান মূল্যৱান গ্ৰন্থ তাত জ্বলিছিলে। চ' এইটো ভাবিলে বেয়া লাগে। চ' নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ পাৰ্লছ। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে হায়দৰাবাদ, জয়পুৰ, চুৰাট নে কলকাতা। চ' আপোনালোকে মনত ৰাখিব চিটি অফ পাৰ্লছ বুলি হায়দৰাবাদক কোৱা হয়। বহুতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনটো চিটিক কি নামেৰে জনাইছে সেইখিনি আপোনালোকে গোটেইখিনি যদি লিষ্ট লাগে দেন কমেণ্টত জনাব। মই এইটোৰ ওপৰত এটা ভিডিঅ' আনিব যত্ন কৰিম, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। নেক্সট হৈছে হোৱাট ইজ দ্য স্মলেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই লেণ্ড এৰিয়া। মাটিকালিৰ ফালৰ পৰা গোটেই পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনটো? ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে মনাকো, ভেটিকান চিটি, ছান মাৰিনো নে লিechtenstein। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব ভেটিকান চিটি। ভেটিকান চিটি নট অনলি মাটিকালিৰ ফালৰ পৰা, নট অনলি এৰিয়া ৱাইজ, ভেটিকান চিটি অলছ' পপুলেশ্যনৰ ফালৰ পৰাও আটাইতকৈ যদি স্মলেষ্ট কাণ্ট্ৰি আমাক সোধে দেন এনচাৰ উইল বি ভেটিকান চিটি। নেক্সট কুৱেশ্যন হৈছে হুইচ ইজ দ্য অনলি কণ্টিনেণ্ট উইদাউট এনি এক্টিভ ভলকেন'জ। এটাও এক্টিভ ভলকেনো জ্বালামুখী নথকা এটা কণ্টিনেণ্টৰ নাম আমি ক'ব লাগে। এটাও এক্টিভ ভলকেনো নথকা, আগ্নেয়গিৰি নথকা। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে ইউৰোপ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা নে আফ্ৰিকা। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত এটাও এক্টিভ ভলকেনো নাইকিয়া, আপোনালোকে মনত ৰাখিব। বহুত এটা কমন কুৱেশ্যন, ষ্ট্ৰেটেজিকেল কুৱেশ্যন হয়। এইটো প্ৰায় এক্সামত অহা দেখা যায়। আজি নেক্সট কুৱেশ্যন হৈছে দ্য নোবেল পিচ প্ৰাইজ ইজ এৱাৰ্ডেড ইন হুইচ চিটি। নোবেল পিচ প্ৰাইজ ডাইৰেক্ট আমাক কোনটো প্ৰাইজ, নোবেল প্ৰাইজটো উল্লেখ কৰিছে, লগতে কোনটো কেটেগৰী, পিচ কেটেগৰীটো উল্লেখ কৰিছে। ঠিক আছে। চ' সেইটো কোনটো চিটিত প্ৰদান কৰা হয় সেইটো আমালোকক সুধিছে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে অছলো, ষ্টকহোম, জেনেভা নে কপেনহেগেন। চ' ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অছলো। আপোনালোকে মনত ৰাখিব কেমেষ্ট্ৰি আৰু ফিজিক্সৰ কাৰণে নোবেল প্ৰাইজ ছুইডেন আৰু ষ্টকহোমত দিয়া হয়, বাকী অছলোত দিয়া হয়। লিটাৰেচাৰৰ কাৰণে, পিচৰ কাৰণে আৰু মেডিচিনৰ কাৰণে অছলোত প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ গ'ল্ড। মই এই কুৱেশ্যনটো ইনক্লুড কৰিছোঁ কাৰণ এইবাৰ ADR-ত ৰূপৰ যিটো আমাৰ কেমিকেল চিম্বল আছে, যিটো নেকি আমাৰ হৈ যায় AG, সেইটো আমাৰ এক্সামত আহিছে। চ' মই ভাবিলোঁ যে সোণৰ আহি যাব পাৰে, গ'ল্ডৰ কেমিকেল চিম্বলটো অহাৰ চান্স খুবেই বেছি। চ' মই এইটো কুৱেশ্যন ইনক্লুড কৰিছোঁ। ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে AU, AG, AGটো গ'ল্ডৰ হয়, FE আইৰণৰ হয়, আৰু PBটো কিহৰ হয় আপোনালোকে যদি জানে জনাব। চ' ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ গৈছে AU। গ'ল্ডৰ যিটো কেমিকেল চিম্বল সেইটো হৈছে আমাৰ AU, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মেন টু ট্ৰেভেল ইন টু স্পেচ। কুৱেশ্যনটো ভালকৈ লক্ষ্য কৰিব আপোনালোকে, ফাৰ্ষ্ট মেন টু ট্ৰেভেল ইন টু স্পেচ। প্ৰথম চন্দ্ৰলৈ ভৰি ৰখা ব্যক্তিজন আছিলে নীল আৰ্মষ্ট্ৰং, কিন্তু আমাক সুধিছে স্পেচত যোৱা, জাষ্ট স্পেচত গৈছে। এনেকুৱা প্ৰথম ব্যক্তিজনৰ নাম ক'ব লাগে যোনে স্পেচত গৈছে। কোনো গ্ৰহত পদাৰ্পণ কৰিছে নেকি, কোনো উপগ্ৰহত গৈছে নেকি, এইবিলাক আমাক সোধা নাই। জাষ্ট স্পেচত, আমাৰ পৃথিৱীৰ বাহিৰত যিটো স্পেচ আছে সেই স্পেচত যোৱা প্ৰথমজন ব্যক্তি কোন আছিলে আমি ক'ব লাগে। আৰু মই এডিশ্যনেল এটা কথা কৈ দিছোঁ, আপোনালোকে নোট কৰি ল'ব, তেওঁ ৰাছিয়াৰ আছিলে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে ইউৰি গাগাৰিন, নীল আৰ্মষ্ট্ৰং চন্দ্ৰত গৈছিলে, মই আগতে কৈছোঁ, বাজ আলড্ৰিন নে আলান শ্বেপাৰ্ড। ইয়াৰে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব ইউৰি গাগাৰিন। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড পেনিচিলিন। এইটো হৈছে আজিৰ লাষ্ট কুৱেশ্যন। ইয়াৰ আমাৰ অপশ্যনসমূহ হৈছে আলেকজেণ্ডাৰ ফ্লেমিং, মেৰী কুৰী। মেৰী কুৰীয়ে কিহৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছিলে সেইটো আপোনালোকে যদি জানে কমেণ্টত জনাব। বহুতে এটা কমন কুৱেশ্যন হয় এইটো। পিছত
লুইচ পেষ্টুৰ নে গ্ৰেগৰ মেণ্ডেল? ইয়াৰ আমাৰ শুদ্ধ এনচাৰটো হৈ যাব ডিস্কভাৰ কোনে কৰিছিলে পেনিচিলিন? এলেকজেণ্ডাৰ ফ্লেমিং। চ' আপোনালোকে কিমানটা টোটেল কাৰেক্ট কৰিছে আপোনালোকে জনাব। মেবি টোটেল 19 কুৱেশ্যন মই এড কৰিছিলোঁ। চ' 19টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা কুৱেশ্যন কাৰেক্ট কৰিছে সেইটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। দেন আপোনালোকে জনাব যে আজি ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম আকৌ এবাৰ। আজিৰ কাৰণে বিদায়। থেংক ইউ ছ' মাছ।